আজিৰ পৰা প্ৰায় 1.5 বছৰ পূৰ্বে ডুমডুমা পৌৰসভাই এই জেগাটোক সৌন্দৰ্যবৰ্ধন আৰু ন ৰূপত গঢ় দিয়াৰ কাৰণে এটা প্ৰকল্প হাতত লৈছিল। আজি সেই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈছে। গতিকে মই ডুমডুমা পৌৰসভাক ধন্যবাদ জনাইছোঁ আৰু ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আটকধুনীয়া এটা ক্লক টাৱাৰ আৰু গান্ধী মূৰ্তি পুনৰ নতুনকৈ স্থাপন কৰা হৈছে। পূৰ্বৰ যিখন গান্ধী মূৰ্তি আছিল বৰ ভাল অৱস্থাত নাছিল, ক্ষতবিক্ষত অৱস্থাত আছিল আৰু জেগাটো বৰ কেইবাটাও ইয়াত ট্ৰান্সফাৰ্মাৰ আছিল, ইলেক্ট্ৰিক খুঁটা আছিল, তাঁৰ আছিল, এইবিলাক গোটেইখিনি আঁতৰোৱাৰ খুব প্ৰয়োজন আছিল। কাৰণ এইখন ডুমডুমা টাউনৰ সোঁমাজ আৰু ডুমডুমা টাউনখন যিহেতু 100 বছৰ সম্পূৰ্ণ কৰিছে, গতিকে লাহে লাহে ডুমডুমা টাউনখন আমি সৌন্দৰ্যবৰ্ধন কৰিব লাগিব। ডুমডুমা টাউনৰ আন্তঃগাঁথনিৰ পৰিসৰ আমি বৃদ্ধি কৰিব লাগিব আৰু সেই দিশতে ডুমডুমা পৌৰসভাই নিৰন্তৰভাৱে কাম কৰি আছে। আৰু ডুমডুমা টাউনৰ এই সোঁমাজৰ যিটো জেগা, এই জেগাটো আটকধুনীয়া কৰাৰ কাৰণে যিখিনি পদক্ষেপ তেওঁলোকে লৈছে, তাৰে পৰিণামস্বৰূপ আজি এই জেগাটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই পৌৰসভাক খুব ধন্যবাদ জনাইছোঁ। আৰু পৌৰসভাই কেইবাটাও নতুন নতুন প্ৰকল্প হাতত লৈছে। আমি দহুৱাৰ যোগেদি কেইবাটাও প্ৰকল্প নতুন হাতত লৈছোঁ। এখন পাৰ্কৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনত এখন অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনৰ এণ্ট্ৰিত আমি এখন ৱেলকাম গেট নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু 6 মাহৰ ভিতৰত ডুমডুমা টাউনত কেইবাটাও আমি প্ৰকল্প পাবলৈ সক্ষম হ'ম, যিবিলাকে ডুমডুমা টাউনৰ সৌন্দৰ্যত আৰু উন্নয়নত এটা নতুন মাত্ৰা প্ৰদান কৰিব। আজিৰ পৰা প্ৰায় 1.5 বছৰ পূৰ্বে ডুমডুমা পৌৰসভাই এই জেগাটোক সৌন্দৰ্যবৰ্ধন আৰু ন ৰূপত গঢ় দিয়াৰ কাৰণে এটা প্ৰকল্প হাতত লৈছিল। আজি সেই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈছে। গতিকে মই ডুমডুমা পৌৰসভাক ধন্যবাদ জনাইছোঁ আৰু ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আটকধুনীয়া এটা ক্লক টাৱাৰ আৰু গান্ধী মূৰ্তি পুনৰ নতুনকৈ স্থাপন কৰা হৈছে। পূৰ্বৰ যিখন গান্ধী মূৰ্তি আছিল বৰ ভাল অৱস্থাত নাছিল, ক্ষতবিক্ষত অৱস্থাত আছিল আৰু জেগাটো বৰ কেইবাটাও ইয়াত ট্ৰান্সফাৰ্মাৰ আছিল, ইলেক্ট্ৰিক খুঁটা আছিল, তাঁৰ আছিল, এইবিলাক গোটেইখিনি আঁতৰোৱাৰ খুব প্ৰয়োজন আছিল। কাৰণ এইখন ডুমডুমা টাউনৰ সোঁমাজ আৰু ডুমডুমা টাউনখন যিহেতু 100 বছৰ সম্পূৰ্ণ কৰিছে, গতিকে লাহে লাহে ডুমডুমা টাউনখন আমি সৌন্দৰ্যবৰ্ধন কৰিব লাগিব। ডুমডুমা টাউনৰ আন্তঃগাঁথনিৰ পৰিসৰ আমি বৃদ্ধি কৰিব লাগিব আৰু সেই দিশতে ডুমডুমা পৌৰসভাই নিৰন্তৰভাৱে কাম কৰি আছে। আৰু ডুমডুমা টাউনৰ এই সোঁমাজৰ যিটো জেগা, এই জেগাটো আটকধুনীয়া কৰাৰ কাৰণে যিখিনি পদক্ষেপ তেওঁলোকে লৈছে, তাৰে পৰিণামস্বৰূপ আজি এই জেগাটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই পৌৰসভাক খুব ধন্যবাদ জনাইছোঁ। আৰু পৌৰসভাই কেইবাটাও নতুন প্ৰকল্প হাতত লৈছে। আমি দহুৱাৰ যোগেদি কেইবাটাও প্ৰকল্প নতুন হাতত লৈছোঁ। এখন পাৰ্কৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনত এখন অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনৰ এণ্ট্ৰিত আমি এখন ৱেলকাম গেট নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু 6 মাহৰ ভিতৰত ডুমডুমা টাউনত কেইবাটাও আমি প্ৰকল্প পাবলৈ সক্ষম হ'ম, যিবিলাকে ডুমডুমা টাউনৰ সৌন্দৰ্যত আৰু উন্নয়নত এটা নতুন মাত্ৰা প্ৰদান কৰিব। আজিৰ পৰা প্ৰায় 1.5 বছৰ পূৰ্বে ডুমডুমা পৌৰসভাই এই জেগাটোক সৌন্দৰ্যবৰ্ধন আৰু ন ৰূপত গঢ় দিয়াৰ কাৰণে এটা প্ৰকল্প হাতত লৈছিল। আজি সেই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈছে। গতিকে মই ডুমডুমা পৌৰসভাক ধন্যবাদ জনাইছোঁ আৰু ডুমডুমাবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আটকধুনীয়া এটা ক্লক টাৱাৰ আৰু গান্ধী মূৰ্তি পুনৰ নতুনকৈ স্থাপন কৰা হৈছে। পূৰ্বৰ যিখন গান্ধী মূৰ্তি আছিল বৰ ভাল অৱস্থাত নাছিল, ক্ষতবিক্ষত অৱস্থাত আছিল আৰু জেগাটো বৰ কেইবাটাও ইয়াত ট্ৰান্সফাৰ্মাৰ আছিল, ইলেক্ট্ৰিক খুঁটা আছিল, তাঁৰ আছিল, এইবিলাক গোটেইখিনি আঁতৰোৱাৰ খুব প্ৰয়োজন আছিল। কাৰণ এইখন ডুমডুমা টাউনৰ সোঁমাজ আৰু ডুমডুমা টাউনখন যিহেতু 100 বছৰ সম্পূৰ্ণ কৰিছে, গতিকে লাহে লাহে ডুমডুমা টাউনখন আমি সৌন্দৰ্যবৰ্ধন কৰিব লাগিব। ডুমডুমা টাউনৰ আন্তঃগাঁথনিৰ পৰিসৰ আমি বৃদ্ধি কৰিব লাগিব আৰু সেই দিশতে ডুমডুমা পৌৰসভাই নিৰন্তৰভাৱে কাম কৰি আছে। আৰু ডুমডুমা টাউনৰ এই সোঁমাজৰ যিটো জেগা, এই জেগাটো আটকধুনীয়া কৰাৰ কাৰণে যিখিনি পদক্ষেপ তেওঁলোকে লৈছে, তাৰে পৰিণামস্বৰূপ আজি এই জেগাটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই পৌৰসভাক খুব ধন্যবাদ জনাইছোঁ। আৰু পৌৰসভাই কেইবাটাও নতুন প্ৰকল্প হাতত লৈছে। আমি দহুৱাৰ যোগেদি কেইবাটাও প্ৰকল্প নতুন হাতত লৈছোঁ। এখন পাৰ্কৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনত এখন অতিথিশালাৰ নিৰ্মাণ কাৰ্য চলি আছে। ডুমডুমা টাউনৰ এণ্ট্ৰিত আমি এখন ৱেলকাম গেট নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু 6 মাহৰ ভিতৰত ডুমডুমা টাউনত কেইবাটাও আমি প্ৰকল্প পাবলৈ সক্ষম হ'ম, যিবিলাকে ডুমডুমা টাউনৰ সৌন্দৰ্যত আৰু উন্নয়নত এটা নতুন মাত্ৰা প্ৰদান কৰিব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।